দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে দুটা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ দুটা তিনটা শিফটত আৰু 4 জন বেছিকৈ এমপ্লয়ী ল'ব যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত পূজাৰ বতৰৰ আগত অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব আমাৰ অসমৰ কামৰূপ আৰু বঙাইগাঁও জিলাত দুখন PRF আছিল PRF মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এখনৰ নাম চৰাইবাহা এখনৰ নাম খোৰাগাঁও এই দুইখনকে আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে আজি কনভাৰ্ট কৰিছো তাৰ ফলত অসমত বনাঞ্চলৰ মাটিকালি বৃদ্ধি হ'ব এই দুইখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হোৱা বাবে আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাটিকালি 700 হেক্টৰ বৃদ্ধি পাব আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ডেভেলপমেন্ট কাউন্সিল সমূহে কেতিয়াবা নিজৰ বাজেট নাথাকিলেও অতিৰিক্তকৈ কিছুমান অৰ্ডাৰ আদি দিয়া দেখা যায় কিছুদিন আগতে তেনেকে সোণোৱাল কছাৰী কাউন্সিলত খেলিমেলি হৈছিলে আমৰি কাৰ্বিত খেলিমেলি হৈছিল কাউন্সিলে নিজৰ বাজেটতকৈ বেছি ধনৰ কোনো ঠিকা দিব নোৱাৰিব বুলি আজি কেবিনেটে নিজৰ বিধিখন সংশোধনী কৰে চাহ বাগিচা অঞ্চলত ৰাস্তা বনাবৰ বাবে কেবিনেটে আজি 262 কোটি টকা অনুমোদন জনায় আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰো আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলো যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত এটো ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহু দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব এতিয়া মই আপোনালোকৰ এটা বিশেষ ইতিহাসৰ পৃষ্ঠালৈ আপোনালোকৰ ধ্যান আকৰ্ষণ কৰিব খুজিম অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী 29 আগষ্ট 2025 পৰা আৰম্ভ হ'ব অসমৰ ৰাজনীতিত আৰু আমাৰ জাতীয় জীৱনত প্ৰয়াত গোলাপ বৰবৰাৰ এক সাগৰ সমান বৰঙণি আছে আমি সকলোৱে জানো যে 1968 চনৰ পৰা 1974 চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছে তেখেতক কাৰাগাৰত নিক্ষেপ কৰিছিল 1978 চনৰ 12 মাৰ্চ তাৰিখে অসমৰ 6জন মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল তেখেতৰ নেতৃত্বত 10 বিঘা মাটি পৰ্যন্ত খেতিয়কৰ খেতিৰ খাজানা মাফ হৈছিল 10ম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়া হৈছিল চিকিৎসালয়ত গভৰ্ণমেণ্ট চিকিৎসালয়ত মাচুল নোহোৱাকৈ ৰোগী চোৱাৰ ব্যৱস্থা তেওঁৰ দিনতে আৰম্ভ হৈছিল দয়াং বনাঞ্চলত থলুৱা লোকৰ মাটি সংৰক্ষণৰ বাবে তেখেতে কাম কৰিছিল আৰু এই ধৰণে তেখেতে বহুবিলাক
আনকি অসমত ক্ষুদ্ৰ চাহ বাগিচা নিৰ্মাণৰ কামতো তেখেতে এক বিশাল বৰঙণি আগবঢ়াইছে। ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে। 29 আগষ্ট 2025 পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকীত আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ডক্টৰ ৰণোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট সাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰজোৰা পৰিকল্পনা প্ৰস্তুত কৰিব, যাতে গোলাপ বৰবৰাৰ আদৰ্শক আমি অসমৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ। ইয়াৰ উপৰিও এই বছৰটোৰ ভিতৰতে অসমৰ এখন ৰাজ্যিক শিক্ষানুষ্ঠানত বা আন ৰাজ্যিক এটা অনুষ্ঠানত প্ৰয়াত গোলাপ বৰবৰাৰ নামেৰেও নামাঙ্কিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু কেবিনেট সাব কমিটিখনেই এই অনুষ্ঠানটো আমাক দেখুৱাই দিব যে এই অনুষ্ঠানটি আপোনালোকে বা কেবিনেটে গোলাপ বৰবৰাৰ নামত নামাঙ্কিত কৰিব পাৰে। মই সকলো ৰাইজৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছোঁ। চতুৰ্থতে আমাৰ এইকেইটা দিন বাতৰি কাকতত ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈও কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এই চাৰিওটা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিৱিষ্ট এটা এক্সপাৰ্ট টীম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটত লোৱা সিদ্ধান্ত একেটাই আছিল। আপোনালোকৰ যদি কিবা সুধিব আছে সুধিব পাৰে। हिंदी में बोलने के लिए तकलीफ होगा अभी, इतना लंबा है, मुझको दोबारा आधा घंटा चाहिए। हमारे भारत सरकार की जो बजट थे उस बजट में नामरूप में एक 12 लाख मीट्रिक टन की यूरिया एमोनिया प्लांट बनाने का निर्णय लिया गया था। वही निर्णय को प्रधानमंत्री जी ने हमारे निवेश सम्मेलन में भी दोहराया थे। कल यूनियन कैबिनेट अंडर द चेयरमैनशिप ऑफ आवर बिलवेड प्राइम मिनिस्टर है, उन्होंने ये पूरा प्रकल्प को स्वीकृति दिया। आज हमारे कैबिनेट ने प्रधानमंत्री जी को इसके लिए अपना कृतज्ञता जताया और हमारा आशा है कि प्रधानमंत्री जी अगले बार जब असम में आएगा, खास करके सितंबर अक्टूबर महीना में, उसी समय ये यूरिया एमोनिया प्लांट का शिलान्यास भी जरूर करेगा। हम प्रधानमंत्री जी को असम वासियों का ओर से बहुत बहुत धन्यवाद देता हूँ। अरुणाचल में जो लोग हैं उनको जो अरुणाचल में जो हमारे मरान जनगोष्ठी का लोग है, अभी तक अरुणाचल सरकार उनको परमानेंट रेसिडेंशियल सर्टिफिकेट नहीं दिया है। जब तक अरुणाचल परमानेंट रेसिडेंशियल सर्टिफिकेट नहीं देगा तब तक असम सरकार उनको परमानेंट रेसिडेंशियल सर्टिफिकेट असम का देने का काम करूंगा। लेकिन हम लोग निरंतर प्रयास करूंगा कि अरुणाचल में भी वो लोगों को पीआरसी मिले। केंद्रीय मंत्री राष्ट्रीय घाटपथ और दलং निर्माण पर्यटन दिया होगा আমেৰিকাৰ সমপৰ্যায়লৈকে লৈ যোৱা হ'ব। মইতো ভাবো যে আমি যি ধৰণে নেশ্যনেল হাইৱে যোৰহাটৰ পৰা ডিব্ৰুগড়ত বনাই আছো, আমি নেশ্যনেল হাইৱেৰ ওপৰতো হেলিকপ্টাৰো লেণ্ড কৰাম আৰু প্লেনো আমি লেণ্ড কৰাম। এই বছৰটোৰ ভিতৰত আপোনালোকে তেনেকুৱা বহুত পৰিঘটনা অসমত দেখিবলৈ পাব যে অসমৰ ৰাস্তাত এয়াৰফোৰ্চৰ ফ্লাইট নামিব, অসমৰ ৰাস্তাত হেলিকপ্টাৰ নামিব, অসমত সুৰংগ হ'ব। আজি কথা ক'লে মানুহে অলপ বিশ্বাস কৰিব বেয়া পায়, কিন্তু দেখি থাকিলে বিশ্বাস কৰি গৈ থাকিব। ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ
বা যদি কিবা টানেলত ডিব্ৰুগড়ৰ কথা নাই, ডিব্ৰুগড়টোত বগীবিল অলৰেডি বনোৱাই হৈছে, কিন্তু টানেল নুমলীগড় আৰু গোলাঘাট গহপুৰৰ মাজত হ'ব। কালি আমি ডিব্ৰুগড়ত আলোচনা কৰিছো, কালি মিটিং ৰাখিছো ডিব্ৰুগড়ৰ ওপৰত। কালি ডিব্ৰুগড়ৰ আৰ্টিফিচিয়েল ফ্লাডৰ ওপৰত আমি মিটিং ৰাখিছো, তেতিয়া আপোনালোকক ক'ব পাৰিম। মন্ত্ৰীসকল আছে, সুধি ল'ব, মোৰ ইমান কথা মনত নাথাকে। আমাৰ গুৱাহাটীতো মানুহে কয়, কিন্তু ৰাস্তা বেয়া নকৰাকৈ পানীৰ পাইপ কেনেকে ফুটিব? তেনেকুৱাতো টেকনলজি ক'তো নাই। পানী যদি লাগে, এই গোটেই ঘটনাবোৰ যেনেকে সন্তান এটা মাতৃৰ গৰ্ভত নথকাকৈ প্ৰসৱ হ'বই নোৱাৰে আৰু মাতৃয়ে প্ৰসৱ বেদনা পাবই লাগিব, সেই ধৰণে বিকাশৰ আগত এটা প্ৰসৱ বেদনা মানুহে পায় আৰু সেই প্ৰসৱ বেদনাখিনি যোনে গ্ৰহণ কৰে তাৰ বিকাশ হয়, আৰু যাৰ প্ৰসৱ বেদনাখিনি গ্ৰহণ কৰিব নোৱাৰে